নহয় চাহ বাগিচা অঞ্চলত ভূমিৰ পট্টাৰ দাবী বহু দিনৰ পৰা আমি সকলোৱে কৰি আহিছিলো আৰু চাহ জনগোষ্ঠীয় আদিবাসী মানুহৰ বিশেষকৈ যিসকলে বাগানত তেওঁলোকে শ্ৰম কৰি আছে, যিসকল শ্ৰমিক আছে, সেয়া স্থায়ী শ্ৰমিকেই হওক বা অস্থায়ী শ্ৰমিকেই হওক, তেওঁলোকৰ মাটি নাই, তেওঁলোক ভূমিহীন। আৰু আন আন খিলঞ্জীয়া মানুহৰো সেই অৱস্থা। বসুন্ধৰা 1, 2, 3 হোৱাৰ পাছতো খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ ভূমিৰ অধিকাৰ আজিলৈকে সুৰক্ষিত হোৱা নাই। যোৱাকালি এখন বিধেয়ক এখন আনি মুখ্যমন্ত্ৰীয়ে কৈছে যে চাহ বাগিচা অঞ্চলত বা বাগানসমূহত তেওঁলোকে মাটিৰ পট্টা দিব। কিন্তু কথাটো হ'ল যে প্ৰতিটো পৰিয়ালে চাহ বাগিচা অঞ্চলসমূহত মাটিৰ পট্টা তেওঁলোকে দিব বুলি কৈছে, কিন্তু কিছুমান কথা তাতে কৈছে যে যিসকল স্থায়ী যিসকল শ্ৰমিক আছে তেওঁলোকে পাব, চাকৰি শেষ হোৱাৰ পিছত তেওঁলোকে এৰিব লাগিব। এইটোৱে কিন্তু স্থায়ী সমাধানটো নুলিয়ায়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এই প্ৰতিটো পৰিয়ালে চাহ বাগিচাত থকা প্ৰতিটো পৰিয়ালে বাগানৰ মাটি তেওঁলোকে পাব লাগিব, যিটো এনচিয়ৰ এতিয়ালৈকে কৰা নাই বা কৰিবলৈ যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেয়াও কৰা নাই। কিন্তু আমি দেখিছো যে নিৰ্বাচনৰ যিহেতু দিন বৰ বেছি নাই, সেইকাৰণে নিৰ্বাচনৰ ৰাজনৈতিক অস্ত্ৰ বা এজেণ্ডা হিচাপে তেওঁলোকে এই কাম কৰিছে। কাৰণ বিজেপি চৰকাৰক এই সিদ্ধান্তবোৰ ল'বলৈ 10 বছৰ সময় কিয় লাগিলে? চাহ জনগোষ্ঠীয় মানুহ, আদিবাসী, খিলঞ্জীয়া, থলগিৰি ভূমিপুত্ৰ মানুহক মাটি দিম বুলি 2014 চনৰ ভিজন ডকুমেণ্টতে তেওঁলোকে কৈছিল। আনকি চৰকাৰী ভূমিসমূহত যিবোৰ দিব পাৰে, নীতিমতে দিব পাৰে বা নীতিমতে দিব নোৱাৰা অঞ্চলসমূহতো মুখ্যমন্ত্ৰীয়ে শিৰ ফুলাই মাটি দিম বুলি কৈছে। কিন্তু নিৰ্বাচন 2021 চনৰ নিৰ্বাচনৰ প্ৰায় 5 বছৰ সম্পূৰ্ণ হব হ'ল, 4.5 বছৰ অতিক্ৰম কৰিলে, কিন্তু তেওঁলোকেতো নাই পোৱা। গতিকে একেই কথা ইয়াতো হব। বিধেয়ক এনেকৈ আনিছে, কিন্তু তেওঁলোকে নিজে 5% মাটি অনা কৃষি কামত বাগানত ইতিমধ্যে ব্যৱহাৰ কৰিছে। পত্নীয়ে ৰিজৰ্ট বনাইছে, বেলেগ বেলেগ লক্ষী চাহ বাগিচাত 350 বিঘা বাগান ললে। কিন্তু এই কামবোৰতো আগতে কৰিব লাগিছিল। এইবোৰ কাম এটা টোপ এটা দিয়াইছে, এতিয়া এই কামটো কৰাৰ লগে লগে মালিক পক্ষই আকৌ কেছ দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উৎসাহিত কৰিব, কাৰণ পইচাটো লয় নহয় তেওঁলোকৰ পৰা ইলেকশ্যন আহিলে। এতিয়া তেওঁলোকক কেছ দিয়াই দিব। যদিও বিধেয়কখন আনিছে, কেছ দিয়াই পিনে আকৌ এইটো হেং কৰি ৰাখিব, মাতি নিদিয়ে আৰু। বিধেয়কখন এনেকে প্ৰতিবাৰে আনে, এনেকুৱা ধৰণৰ সিদ্ধান্ত এটা কেবিনেটত লয় বা এখন বিধেয়ক পাছ কৰে, কিন্তু কাৰ্যকৰী তেওঁলোকে নকৰে। কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লেকুনা লগাই থৈ দিব, নহলে মালিকসকলক লগাই পিনে কেছ এটা দিয়ে এইটো হেং কৰি ৰাখিব। গতিকে যিটো দায়িত্ব, যদিহে দায়িত্ব থাকিলে হলে যোৱা 10 বছৰে বিজেপি চৰকাৰ, যোৱা 10 বছৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰত বাগানৰ মানুহক, চাহ বাগিচাৰ মানুহক মাটি দি শেষ কৰিলে হলে। নাই দিয়া কিয়? এই লাষ্টৰ 3 মাহ কিয় লৈছে? ৰাজনীতিকৰণ। এইটো এটা টোপ দিব। ললিপপ বুলি কৈছে, ললিপপ বুজি পাইছে, বুজি পোৱাটো উচিত। আমিতো প্ৰথমৰ পৰা আশা কৰি আছো, বিচাৰি আছো। আমাৰ প্ৰশ্ন যে যোৱা 10 বছৰত চাহ বাগিচাত থকা চাহ শ্ৰমিক, আদিবাসী, খিলঞ্জীয়া, থলগিৰি মানুহক পাব লগা মাটি, যাৰ মাটি নাই তেওঁলোকক মাটি দি যোৱা 10 বছৰ শেষ নকৰিলে কিয়? এইটোহে প্ৰশ্ন কৰিব খুজিছো। বাগান অঞ্চলতো কিয় দি শেষ নহল? আৰু খিলঞ্জীয়া থলগিৰি মানুহ